বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সীমান্তত মোতায়েন কৰা হৈছে 11টা অতিৰিক্ত বাহিনী গুৱাহাটী সীমান্তই মোতায়েন কৰে এই অতিৰিক্ত বাহিনী ভাৰত বাংলাদেশ সীমান্তত জাৰি কৰা হৈছে বৰ্তমান সময়ত হাই এলাৰ্ট এই বিষয় সন্দৰ্ভত জনা যাম সবিশেষ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সীমান্তত মোতায়েন 11টা অতিৰিক্ত বাহিনী গুৱাহাটী সীমান্তই মোতায়েন কৰে এই অতিৰিক্ত বাহিনী ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ বাবে নিৰ্বাচিত হৈছে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ আৱামী লীগৰ নেতাক আক্ৰমণ কৰিছে বৰ্তমান সময়ত প্ৰতিবাদকাৰীয়ে আনহাতে আক্ৰমণৰ পিছতে ইতিমধ্যে উদ্ধাৰ কৰা হৈছে 29 জনকৈ লোকৰ মৃতদেহ আৰু আমি যেহেতু জনাই গৈছে বৰ্তমান সময়ত বাংলাদেশৰ যি শেহতীয়া পৰিস্থিতি আছে শেহতীয়া পৰিস্থিতি আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সকলো বিশেষকৈ ভাৰত বাংলাদেশ যি সীমান্ত আছে ভাৰত বাংলাদেশ সীমান্তত বৰ্তমান কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে লাগিলে ভাৰতৰ সীমান্ততে হওক বা বাংলাদেশৰ সীমান্ততে হওক ইতিমধ্যে দুইটা সীমান্ততে যি অতিৰিক্ত যিসকল সেনাবাহিনী আছে সেই অতিৰিক্ত সেনাবাহিনী বৰ্তমান সময়ত মোতায়েন কৰা হৈছে আৰু সেই সন্দৰ্ভতে এতিয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী সীমান্ত ইতিমধ্যে শেহতীয়াকৈ গুৱাহাটী সীমান্তই ভাৰত বাংলাদেশ সীমান্তত 11টা অতিৰিক্ত বাহিনী মোতায়েন কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত 4096 কিলোমিটাৰ বিএছএফ গুৱাহাটী সীমান্তৰ অধীনস্থ 509 কিলোমিটাৰ কোচবিহাৰ জিলাৰ পৰা দক্ষিণ শালমৰা মানকাছাৰলৈ বৰ্তমান বিস্তৃত আৰু গুৱাহাটী সীমান্তৰ এই সমগ্ৰ এলেকাক পহৰা দিবলৈ 11টা বিএছএফ বেটেলিয়ন আৰু এটা ৱাটাৰ ইউনিট মোতায়েন কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যিবোৰ সকলো এতিয়া হাই এলাৰ্টত আছে অৰ্থাৎ যিসকল এতিয়া গুৱাহাটী ফ্ৰণ্টিয়াৰ সীমান্তই ইতিমধ্যে বৰ্তমান সময়ত 11টাকৈ বিএছএফৰ অতিৰিক্ত সেনাবাহিনী মোতায়েন কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ বিস্তৃত হৈছে গুৱাহাটী সীমান্তৰ অধীনস্থ আৰু কোচবিহাৰ জিলাৰ পৰা দক্ষিণ শালমৰা মানকাছাৰলৈ কোচবিহাৰৰ পৰা দক্ষিণ শালমৰা মানকাছাৰলৈ ইতিমধ্যে এই সীমালৈকে ইতিমধ্যে 11টা অতিৰিক্ত সেনাবাহিনীৰ জোৱান ইতিমধ্যে মোতায়েন কৰা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰিছে আৰু এই সকলোবোৰ বৰ্তমান এতিয়া হাই এলাৰ্টত আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে অৰ্থাৎ যিকোনো মুহূৰ্ততে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হ'ব পাৰে আৰু সেয়েহে বৰ্তমান ভাৰত বাংলাদেশ সীমান্তৰ যি নিৰাপত্তা ব্যৱস্থা আছে সেই নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলা হৈছে আৰু শেহতীয়া তথ্য অনুসৰি অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ বাবে বৰ্তমান সময়ত নিৰ্বাচিত হৈছে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ বৰ্তমান সময়ত নিৰ্বাচিত হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্বৰ বাবে আৰু শেহতীয়া তথ্য অনুসৰি আৱামী লীগৰ নেতাক আক্ৰমণ কৰিছে বৰ্তমান সময়ত প্ৰতিবাদকাৰী অৰ্থাৎ যেহেতু শেখ হাছিনাই পদত্যাগ কৰাৰ পিছত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত ইতিমধ্যে আৰু অধিক বিক্ষোভ সৃষ্টি হৈছে বৰ্তমান বাংলাদেশত আৰু ইতিমধ্যে যি আৱামী লীগ আছে সেই আৱামী লীগৰ নেতাসকলে ইতিমধ্যে উপৰ্যুপৰি আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বতে আমি যেহেতু জনাইছো যে ইতিমধ্যে 51 গৰাকী বিধায়ক আৰু নেতাক ইতিমধ্যে হত্যা কৰিছে প্ৰতিবাদকাৰী আৰু শেহতীয়া তথ্য অনুসৰি পুনৰ আৱামী লীগৰ কেইবাগৰাকী নেতাক ইতিমধ্যে ছাত্ৰসকলে প্ৰতিবাদকাৰী ইতিমধ্যে আক্ৰমণ কৰিছে আৰু এই আক্ৰমণত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে 29 জনকৈ লোকৰ মৃতদেহ শেহতীয়াকৈ উদ্ধাৰ কৰা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু যাৰ বাবে এতিয়া আৰু অধিক বেয়াৰ ফালে গতি কৰিছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু শেহতীয়া পৰিস্থিতিৰ ওপৰতে গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে সীমান্তত মোতায়েন কৰা হৈছে 11টাকৈ অতিৰিক্ত বাহিনী আৰু গুৱাহাটী সীমান্তই মোতায়েন কৰিছে এই অতিৰিক্ত বাহিনী আৰু ইতিমধ্যে সমগ্ৰ ভাৰত বাংলাদেশ সীমান্তত এতিয়া জাৰি কৰা হৈছে হাই এলাৰ্ট